আগৰৱালাৰ এই প্ৰচেষ্টাক আৰু স্মৰণ নকৰাকৈ থাকিব নোৱাৰোঁ এইবাবেই যে অসমীয়া কথাছবি যিটো পৰিয়ালত প্ৰথম 1935 চনতেই জ্যোতিপ্ৰসাদ আগৰৱালাই আৰম্ভ কৰি অসমীয়া কথাছবি জগতখনত অসমৰ পৰিচয় কৰাই দিছিল অসমীয়া জাতি অসমীয়া নাটকক। ঠিক আজি ইমান বছৰৰ পিছত অপূৰ্ব আগৰৱালাই আকৌ তেনে এটা প্ৰচেষ্টাৰে সৈতে তেওঁ যি নটসূৰ্য ফণীশৰ্মাৰ কিয় নামৰ অন্যতম এই নাটকখনৰ বাছনি কৰি লৈছিল আৰু লগে লগে আজি আমি আৰু এটা দেখিছোঁ গৌৰৱান্বিত যে অপূৰ্ব আগৰৱালাৰ এই সৃষ্টি আজি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আগবাঢ়ি গৈ নটসূৰ্য ফণীশৰ্মাক অসমৰ পৰা ভাৰতৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অপূৰ্ব আগৰৱালাৰ এই প্ৰচেষ্টা সদায় স্মৰণীয় হৈ থাকিব।